গড়চুকৰ পাছত এইবাৰ লখৰাৰ উৰণ সেতু মুকলিৰ ছমাহ নহওঁতেই মহানগৰীত ৩২ কোটি টকীয়া উৰণ সেতুৰ অৱস্থা এয়া ভয়াবহ অৱস্থাত থকা এইখন লখৰাৰ উৰণ সেতু আমি আপোনালোকক দেখুৱাম এই লখৰাৰ উৰণ সেতুখনৰ প্ৰথমে মই গাৰ্ডৱালখন দেখুৱাই ল'ব বিচাৰিছোঁ এয়া চাওক লখৰাৰ উৰণ সেতুৰ গাৰ্ডৱালৰ এয়া অৱস্থা এই ধৰণে গাৰ্ডৱালত ফাট মেলিছে কেৱল গাৰ্ডৱালেই নহয় ডিভাইডাৰৰ পৰা চাওক যে কংক্ৰিটৰ টুকুৰা ডিভাইডাৰৰ পৰা এই ধৰণে চপৰে খহি পৰিছে ঠিক গড়চুকৰ উৰণ সেতুখনত যি ধৰণে দেখিছিলোঁ যে এটা অংশ বহি যায় বা এটা অংশ সোমাই পৰে এই ধৰণে ইয়াতো ঠিক একে ধৰণৰ ঘটনা সংঘটিত হৈছে উৰণ সেতুখনৰ ডিভাইডাৰৰ পৰা চপৰে খহিছে কংক্ৰিটৰ টুকুৰা সেতুখনৰ গাৰ্ডৱালতো মিলিছে ফাট ঠিক গড়চুকৰ উৰণ সেতুখনৰ দৰেই লখৰাৰ উৰণ সেতুখনৰো মাজভাগত বহি গৈছে এটা অংশ বহি যোৱা অংশটোৰ ঠিক কাষতেই সৃষ্টি হৈছে এইসমূহ গাঁতৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৰে এটা ব্যস্ত ৰাজপথত লখৰাত থকা এই উৰণ সেতুখনৰ এই অৱস্থাই স্বাভাৱিকতে সম্ভাৱনা প্ৰকট কৰিছে অঘটনৰ যোৱা দেওবাৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গড়চুকত থকা উৰণ সেতুখনৰ বহি যোৱা অংশ গাৰ্ডৱালত ফাট মেলা সন্দৰ্ভত বিস্তৃতভাৱে বাতৰি সম্প্ৰচাৰ হৈছিল ND24ত বাতৰিৰ পিছতে উৰণ সেতুখনত পৰ্যবেক্ষণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াৰ বিয়াগুম দল এটা উপস্থিত হৈছিল যদিও ND24ৰ কেমেৰা দেখি মাত্ৰ ২ মিনিটতে সেই স্থান ত্যাগ কৰিছিল বিষয়াৰ দলটোৱে ND24ৰ বাতৰিৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে এইটো মোক কোৱা মতে ইঞ্জিনিয়াৰসকলে কৈছে এইটো ফাট নহয় এইটো দুটা জইণ্টৰ মাজৰ গেপ সেইটোলৈ ৰাইজে একো চিন্তা কৰিবলগীয়া একো নাই তেওঁলোকে মই ৰাতিপুৱা ইঞ্জিনিয়াৰক কৈছিলোঁ তেওঁলোকে চাই আহিছে কৈছে জইনত তেওঁলোকে চিমেণ্ট দি ৰাখে এইটো এসময়ত নিজে নিজে নোহোৱা হৈ যায় তাৰ কাৰণে একো চিন্তাৰ কোনো কাৰণ নাই বুলি কৈছে বিপদটো এইটোৱে এক্সিডেণ্ট কমাবৰ বাবে পুলিচে ব্যৱস্থা ল'ব লাগিব স্পীড কণ্ট্ৰল কৰিব লাগিব হেলমেটত ধৰিব লাগিব ফাইন ইম্প'জ কৰিব লাগিব তেতিয়া আকৌ আপোনালোকে লিখা আৰম্ভ কৰে চৰকাৰৰ ৰাজহ নাই কাৰণে ফাইন কৰি আছে পৰ্যবেক্ষণ তদন্তৰ পৰিৱৰ্তে সাংবাদিকৰ প্ৰশ্নত NHAIৰ বিষয়াৰ দলটোৱে পলায়ন কৰিলেও অব্যাহত আছিল আমাৰ অনুসন্ধান সেই অনুসন্ধানতে স্পষ্ট হ'ল গড়চুকৰ উৰণ সেতুখনতকৈও অধিক অঘটনৰ আশংকা থকা লখৰাৰ উৰণ সেতুখনৰ এইসমূহ দৃশ্য সেতুখনৰ ডিভাইডাৰৰ ওপৰৰ পৰা তলৰ অংশলৈকে মেলিছে ফাট ডিভাইডাৰৰ বিভিন্ন অংশৰ পৰা সৰি পৰা কংক্ৰিটৰ টুকুৰাই স্পষ্ট কৰিছে নিৰ্মাণ কাৰ্যৰ স্বৰূপ একেই ঠিকাদাৰী প্ৰতিষ্ঠান ধাৰিৱাল বিলটেক লিমিটেড জালুকবাৰীৰ পৰা বশিষ্ঠ চাৰিআলিলৈ ৬ লেনযুক্ত ঘাইপথ নিৰ্মাণ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ৪খনকৈ উৰণ সেতু নিৰ্মাণৰ ঠিকা লাভ কৰিছিল এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে NHAIৰ অধীনত ধাৰিৱাল বিলটেক লিমিটেডে গড়চুক উৰণ সেতুত কৰা কামৰ নমুনা পোহৰলৈ অহাৰ পাছত এতিয়া জল পট হ'ল লখৰাৰ উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ ফুপলা ছবিও প্ৰায় ২৬ কোটি টকীয়া গড়চুকৰ উৰণ সেতু প্ৰায় ৩২ কোটি টকীয়া লখৰাৰ উৰণ সেতুৰ কামৰ নমুনা দেখাৰ পাছত NHAIয়ে কিবা উত্তৰ দিবনে উল্লেখ্য ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৬ লেনসহ ৪খন উৰণ সেতুৰ নিৰ্মাণৰ বাবে ঠিকাদাৰী প্ৰতিষ্ঠানটোক আবণ্টন দিয়া হৈছিল ৩০০ কোটি টকা গোটেই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ২০২৪ চনৰ আগষ্ট মাহলৈকে ডেডলাইন ধৰি দিছিল NHAI তথা বিভাগে কিন্তু তাৰ পূৰ্বেই কাম শেষ কৰি মুকলিও কৰি দিয়া হ'ল যাতায়াতৰ বাবে কিন্তু মুকলিৰ মাত্ৰ ৬ মাহ নহওঁতেই দুখনকৈ উৰণ সেতুৰ এই অৱস্থাৰ বাবে এতিয়া জবাবদিহি হ'বনে ঠিকাদাৰী প্ৰতিষ্ঠান ধাৰিৱাল বিলটেক লিমিটেড ভিডিঅ' জাৰ্নেলিষ্ট পৱন কলিতাৰ সৈতে ঋষিৰাজ বৰুৱাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ